মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম বেক টু মাই চেনেল ফিজিক্স উইথ নবীৰ ছাৰ। মই তোমালোকৰ আগত আহিছোঁ ক্লাছ 10ৰ মানুহৰ চকু আৰু বায়ুবৰণীয়া পৃথিৱী চেপ্টাৰৰ কিছু কথা আলোচনা কৰিবলৈ। মই ইতিমধ্যে ক্লাছ 10ৰ 10 নম্বৰ চেপ্টাৰ মানে পোহৰ আৰু প্ৰতিফলন আৰু প্ৰতিসৰণ এই সম্পৰ্কে বিশদভাৱে আলোচনা কৰিছোঁ বা বিভিন্ন ধৰণৰ ক্লাছ 10ৰ 5 নম্বৰ চেপ্টাৰ বা অন্যান্য ক্লাছবিলাক কৰিছোঁ। আশা কৰোঁ গোটেইখিনি ক্লাছ তোমালোকে খুব ভাল পাইছা। গতিকে কথা বেছি দীঘলীয়া নকৰি মই পোনে আহোঁ ক্লাছলৈ। সেইটো হৈছে কি যে ক্লাছ 10ৰ 11 নম্বৰ চেপ্টাৰ মানুহৰ চকু আৰু বায়ুবৰণীয়া পৃথিৱী অৰ্থাৎ দ্য হিউমেন আই এণ্ড দ্য কালাৰফুল ৱৰ্ল্ড, এইটোৰ চেপ্টাৰ কিছু কথা আমি আলোচনা কৰিম। তো এইটো চেপ্টাৰৰ প্ৰথমে আছে যে মানুহৰ চকু। তো মানুহৰ চকু সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে তো মই ইতিমধ্যে ব্লাকবোৰ্ডত এটা বস্তু আঁকিয়ে থৈছোঁ, সেইটো হৈছে তোমাৰ মানুহৰ চকু। কিন্তু ইয়াত এইটো কমপ্লিটলি খালী হৈ আছে, আই হেভ টু ফিল আপ দিছ ওৱান। চ' এইটো আমি ফিল আপ কৰিম গ্ৰেজুৱেলি, লাহে লাহে ফিল আপ গৈ থাকিম আৰু বস্তুখিনি গম পাম। চ' মানুহৰ চকু সম্পৰ্কে যিটো আমাৰ লাগিব সেইটো আমি বায়'লজিকেল এছপেক্টত আমি নাচাওঁ, আমি ফিজিক্সৰ এছপেক্টত চাম। মানে পোহৰ সম্পৰ্কীয় কথাবিলাকত আমি আলোচনা কৰিম ইন দ্য চেন্স অফ ফিজিক্স। তাৰমানে মই বায়'লজিৰ পাৰ্টছৰ ডিভিজনলৈ নাযাওঁ। চ' সেইখিনি কথা আলোচনা কৰিম। গতিকে মানুহৰ চকু এটা এনেকুৱা এটা ইন্দ্ৰিয় যি বহুত এটা ইম্পৰ্টেণ্ট, এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আমি আমাৰ পৃথিৱীখন চাব পাৰিছোঁ বা তোমালোকে মোৰ ভিডিঅ'খন এইমাত্ৰ বা এই মুহূৰ্ততো চাব পাৰি আছা। ডেট ইজ বিকজ অফ ইয়ৰ আইজ, তোমাৰ চকুৰ কাৰণে। বা কালাৰ আমি আইডেণ্টিফাই কৰিব পাৰিছোঁ, বিভিন্ন ধৰণৰ কালাৰ থাকে বা ৰং বিৰং থাকে। সেইবিলাক আমি কেনেকৈনো মানে আইডেণ্টিফাই কৰিব পাৰোঁ বা চিনাক্ত কৰিব পাৰোঁ বা কম পোহৰতো আমি চাব পাৰোঁ, বেছি পোহৰত আমাৰ অলপ মানে বেছি পোহৰটো চাব পাৰোঁ। চ' তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথাবিলাক আমি আজি বিশদভাৱে আলোচনা কৰিম। গতিকে চোৱা, এইটো আজিৰ ক্লাছৰ মূল বিষয়বস্তুটো হ'ব যে আমাৰ মানুহৰ চকুৰ বিষয়ে কিছুমান অংশ বা পাৰ্টছ কিছুমান আমি আলোচনা কৰিম। মানুহৰ চকুৰ ভিতৰত কি কি অংশ থাকে মই কৈছিলোঁ যে অংশখিনি আমি আলোচনা কৰোঁতে কেৱল ফিজিক্সৰ এছপেক্টত যিখিনি কথা মানে সেইখিনি কথাই আমি আলোচনা কৰিম। বায়'লজিকেল এছপেক্টত আমি কথাখিনি আলোচনা কৰোঁ। আৰু উপৰিও চকুৰ ভিতৰত থকা লেন্সে কেনেধৰণৰ কাম কৰে, লেন্সৰ ফ'কাছ দৈৰ্ঘ্যৰ কেনেকুৱা পৰিৱৰ্তন হয়, তাক কি বুলি কোৱা হয়, আৰু চকুৰ মানে প্ৰতিসৰণ বা প্ৰতিফলন জড়িত সমস্যা কি কি হ'ব পাৰে, তেনেকুৱা ধৰণৰ কিছু কথা আজি আলোচনা কৰা হয়। চ' প্ৰথম কথা, মানুহৰ চকু কি কি অংশ থাকে সেইখিনি আমি প্ৰথমে এটা এটাকৈ আলোচনা কৰিম। চ' মানুহৰ চকুৰ প্ৰথম এই ওপৰত থকা অংশটোক কোৱা হয়, এই ওপৰত থকা এই অংশটোক কোৱা হয় কৰ্ণিয়া। কি বুলি কোৱা হয়? 1 নম্বৰটোৰ নামটো হৈছে কৰ্ণিয়া। কৰ্ণিয়া বুলি কোৱা হয়। তেতিয়াহ'লে মানুহৰ চকুৰ প্ৰথম অংশটো নাম দিলোঁ মই কৰ্ণিয়া। কৰ্ণিয়াক এইটো কৰ্ণিয়া বুলি কোৱা হয়। দিছ ইজ কৰ্ণিয়া। নাম্বাৰিং কৰিলোঁ 1। 1 নম্বৰটো কি বুজাই আছোঁ? কৰ্ণিয়া। কৰ্ণিয়ানো কি কৰে? দেখা যায় যে কৰ্ণিয়াৰ ফাংচন হৈছে, কাম হৈছে যে পোহৰৰ মানে চকুৰ ভিতৰত সোমোৱা অধিকাংশ পোহৰ এই কৰ্ণিয়াৰ মাজেৰে প্ৰতিসৰণ হৈ সোমায়। অৰ্থাৎ এই চকুৰ ভিতৰত এটা লেন্সো আছে, পিছলৈ পাম। সেই লেন্সখনে পোহৰশ্মি প্ৰতিসৰণ কৰাৰ আগতেই এই কৰ্ণিয়া নামৰ স্বচ্ছ পদাৰ্থৰ ভিতৰেদি অধিকাংশ পোহৰ প্ৰতিসৰণ হৈ সোমায়। মানে ইতিমধ্যে আমি আগৰ চেপ্টাৰত প্ৰতিসৰণ কি বস্তু আলোচনা কৰিছোঁ। গতিকে এনেকুৱা ধৰণৰ পোহৰশ্মি 80% পোহৰৰ ৰশ্মি এই কৰ্ণিয়াৰ মাজত প্ৰতিসৰণ হৈ ভিতৰত সোমাই গৈ ভিতৰৰ লেন্সত 20% প্ৰতিসৰণ হয়। চ' আমি ক'ব পাৰোঁ যে অধিকাংশ পোহৰ প্ৰতিসৰণ কৰে, মানে চকুৰ ভিতৰত সোমোৱা অধিকাংশ পোহৰ প্ৰতিসৰণ কৰে। কোনে? কৰ্ণিয়া। চকুৰ ভিতৰত সোমোৱা দিলে ভাল হ'ব। ডেট ইজ চকুৰ ভিতৰলৈ সোমোৱা অধিকাংশ পোহৰ, এনেকৈ দিবা, চকুৰ ভিতৰলৈ সোমোৱা অধিকাংশ পোহৰ প্ৰতিসৰণ কৰে কোনে? কৰ্ণিয়া। গতিকে কৰ্ণিয়াৰ বিশেষ কাম এইটোৱে, মেক্সিমাম পোহৰ প্ৰতিসৰণ কৰি চকুৰ লেন্সত সহজ কৰি তোলে।
কাৰণ ইমান বেছি প্ৰতিফলন ইয়াত কৰিব নালাগে সো এইটো হৈছে কৰ্ণিয়া নাম্বাৰ 2 ইয়াৰ পিছত আমি 2 নম্বৰ বস্তুটো আলোচনা কৰিম সেইটো হৈছে যে এই চকুৰ কৰ্ণিয়া আৰু লেন্সৰ মাজত এটা গেপ আছে সো দিস নাম্বাৰ এটো আমি 2 বুলি কলো দিস ইজ 2 2 নম্বৰটো কোৱা হয় নেত্ৰত কি বুলি কোৱা হয় নেত্ৰত বুলি কোৱা হয় তাক মানে জলীয় এটা সলিউশন জলীয় দ্ৰব্য আসলতে এটা জলীয় পদাৰ্থ জলীয় পদাৰ্থ আসলতে এটা জলীয় পদাৰ্থ নেত্ৰটো এটা জলীয় পদাৰ্থ মানে এই গ্যাপখিনিত জলীয় পদাৰ্থ এটা থাকে ইয়াৰ কনসেন্ট্ৰেশন বা গাঢ়তা পানীৰ নিচিনাই জলীয় যেহেতু ইজ লাইক ওয়াটার পানীৰ নিচিনাই ই আসলতে কি কৰে ইয়ে মানে চকুৰ ভিতৰৰ প্ৰেছাৰ আৰু চকুৰ বাহিৰৰ প্ৰেছাৰ বেলেন্স কৰে এই জলীয় দ্ৰব্যই চকুৰ বাহিৰৰ যেটো মানে চাপ মানে চকুৰ ভিতৰত যেটো চাপ সেই প্ৰেছাৰ বেলেন্স কৰে আমি এক কথাত ক'বলৈ গ'লে আমি কি ক'ব পাৰো নেত্ৰতে চকুৰ ভিতৰৰ চাপ আৰু বাহিৰৰ চাপৰ সমতা ৰক্ষা কৰে চাপৰ সমতা ৰক্ষা কৰে এটো হৈছে নেত্ৰডৰ কাম নেত্ৰডৰ ফাংচন ইয়াৰ পিছলৈ আহো আমি নাম্বাৰ 3 এই যে তোমালোকে দেখি আছা এইটো বস্তুটো কোৱা হয় নাম্বাৰ 3 এইটো 3 বা আমি এইটো 3 বুলি কম ঠিক আছে দেখা পাই আছা দিস ইজ নাম্বাৰ 3 এইটো 3 এইখিনি 3 আসলে এইটো নেত্ৰ কপাট 3 নম্বৰ হেতু কোৱা হয় নেত্ৰ কপাট মানে বুজি পাইছা মানে এটা দুৱাৰ তার দরজা বা দুৱাৰ নেত্ৰ কপাট তাক আমি বেলেগ নামৰ নামকৰণ কৰো হেতু কোৱা হয় আইৰিছ নেত্ৰ কপাট বা আইৰিছ ইয়াৰ কাম আসলতে নামটো চাবা নেত্ৰ কপাট মানে চকুৰ কপাট মানে খিৰিকিৰ নিচিনা মানে দুৱাৰৰ নিচিনা এই কপাট দুটাই কি কৰে যদি কপাট দুটা আগবাঢ়ি যায় এনেকে যদি আগবাঢ়ি যায় তেতিয়াহলে চকুৰ ভিতৰত সোমোৱা খালি জায়গা কমি যায় অৰ্থাৎ দুৱাৰখন বন্ধ হোৱাৰ নিচিনা হয় বা কমি যায় এই নেত্ৰ কপাট দুটা মেল খোৱাৰ লগে লগে অৰ্থাৎ চকুৰ ভিতৰলৈ সোমোৱা খালি জায়গা বা পোহৰ জায়গা পৰিমাণ বাঢ়ি যায় গতিকে এইটো কোৱা হয় নেত্ৰ কপাট আৰু এই নেত্ৰ কপাটে আসলতে বেলেগ এটা কাম কৰে হেতু কোৱা হয় খালি যিখিনি জায়গা এই খালি জায়গাটো কোৱা হয় চকুৰ মণি 4 নম্বৰটো কোৱা হয় চকুৰ মণিৰ আকাৰ পৰিৱৰ্তন কৰে নেত্ৰ কপাট বা আইৰিছে কাৰণ মণি মানে খালি জায়গাখিনি এই খালি জায়গাটো কম হ'ব নে বেছি হ'ব দ্যাট উইল ডিটারমাইন বাই আইৰিছ মানে কপাট সো কপাট দুটা যদি মিল মানে কোষ খাই যায় তেতিয়াহলে আইৰিছৰ মানে আইৰিছ যদি কোষ খাই যায় তেতিয়াহলে চকুৰ মণি সৰু হৈ আহিব কেতিয়াবা চকুৰ মণি সৰু হ'ব লগিয়া হয় কাৰণ পোহৰৰ ৰশ্মি কেতিয়াবা চকুৱে কম পৰিমাণৰ পোহৰ ৰশ্মি চকুৰ ভিতৰলৈ সোমোৱা এলাউ কৰে কেতিয়াবা বেছি পৰিমাণৰ পোহৰ ৰশ্মি চকুৰ ভিতৰত সোমোৱা এলাউ কৰে সো দ্যাট উইল ডিটারমাইন বাই দা এনভাইৰনমেন্ট কেতিয়াবা আমি মানে প্ৰখৰ ৰ'দৰ মাজত গ'লে আমি আমাৰ চকুখন নিজে কোষ খাই যায় সো হেতু অটোমেটিক্যালি হৈ যায় এটো মস্তিষ্কই আমাৰ ঠিক কৰে এটো অনৈচ্ছিক এটা কাৰ্য গতিকে সেইখিনি কথা বাৰু বায়োলজিক্যাল ওয়ার্ড গতিকে সেইখিনি কাম নেত্ৰ কপাটে কৰে অৰ্থাৎ চকুৰ যেটো মণি তাৰ আকাৰৰ পৰিৱৰ্তন কৰে বা আকাৰ নিয়ন্ত্ৰণ কৰে আমি এটো ক'ব পাৰো নেত্ৰ কপাট বা আইৰিছৰ ফাংচন আইৰিছৰ কাম হৈছে যে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে ঠিক আছে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে এইখিনি কথা আমি ক'ব পাৰো চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে কোনে আইৰিছে বা নেত্ৰ কপাট
তাৰ পিছতটো আমি আহিম এই খালী জাগাখিনি, সেইটো কোৱা হয় চকুৰ মণি। 4 নম্বৰটো কোৱা হয় চকুৰ মণি। চকুৰ মণিৰ কাম হৈছে, চকুৰ মণিৰ ফাংচন হৈছে যে চকুৰ ভিতৰলৈ সোমোৱা পোহৰৰ ৰশ্মিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। কিমান পৰিমাণৰ পোহৰ ৰশ্মি সোমাব সেইটো নিয়ন্ত্ৰণ কৰে চকুৰ মণিয়ে। তাৰ মানে আল্টিমেটলি কেনেকৈ নিয়ন্ত্ৰণ কৰে? আইৰিছৰ দ্বাৰাই নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। কাৰণ আইৰিছ মানে কপাৰ দুটা যদি বেছিকৈ মেল খায় তেতিয়াহ'লে বেছি পোহৰ সোমাব, অৰ্থাৎ চকুৰ মণিৰ আকাৰ ডাঙৰ হ'ব, তেতিয়া বেছি পোহৰ সোমাই যাব। চকুৰ মণিৰ আকাৰ যদি কপাৰ দুটাই সৰু কৰি দিয়ে তেতিয়াহ'লে চকুৰ মণিৰ আকাৰ সৰু হ'ব, তেতিয়া কম পৰিমাণৰ পোহৰ সোমাব। অৰ্থাৎ চকুৰ মণিৰ কাম কি? চকুৰ মণিটো হৈছে চকুৰ ভিতৰলৈ সোমোৱা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। আমি ডাইৰেক্টলি ক'ব পাৰোঁ যে পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। ঠিক আছে? বস্তুখিনি তোমালোকে এটা এটাকৈ ঠিক তেনেকৈ মই যেনেকৈ লিখিছোঁ তোমালোকেও ঠিক যদি তেনেকৈ লিখা তেতিয়াহ'লে হয়তো নেক্সট টাইম অলপ চালেই তোমালোকৰ মনত পৰি যাব। কাৰণ এইখিনি বস্তু খুব কনচেপচুৱেলি বস্তুখিনি মানে পঢ়িব লাগে, যাতে যিকোনো প্ৰশ্ন ইয়াৰ পৰা আহিলে আমি এটেম্প্ট কৰিব পাৰোঁ। চকুৰ মণিৰ ফাংচন বা কাৰ্য হৈছে পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰা। পোহৰৰ পৰিমাণ মানে পোহৰ মানে যিখিনি পোহৰ চকুৰ ভিতৰলৈ সোমাব তাৰ কথা কৈছোঁ। সেইটো আছিলে 4 নম্বৰ। তাৰপিছত আহিব ইম্পৰ্টেণ্ট 5 নম্বৰ। 5 নম্বৰটো কওঁ আমি, এইটো কোৱা হয় এই বস্তুটো, অৰ্থাৎ এই বস্তুটো এই যে তোমালোকে দেখা পাই আছা এইটো এটা শ্বেপ, এটা লেন্স বুলি কোৱা। এই ক্ৰিষ্টালাইন লেন্সটোক কোৱা হয় 5 নম্বৰ। ঠিক আছে? তো 5 নম্বৰ নামটো হৈছে চকুৰ লেন্স। চকুৰ লেন্স, লেন্সখনৰ নাম হৈছে ক্ৰিষ্টালাইন লেন্স, চকুৰ লেন্স। এই যিটো লেন্স থাকে সেই চকুৰ লেন্সটো হৈছে 5 নম্বৰ। চকুৰ লেন্সৰ কি কাম সেই সম্পৰ্কে আমি আগতেও পাইছিলোঁ, বা লেন্সৰ যিকোনো কাম আমি আগৰ ক্লাছবিলাকতো পাইছিলোঁ যে চকুৰ লেন্সে কি কৰে, যে চকুৰ লেন্সে মানে লক্ষ্য বস্তু বা চকুৰ আগত থকা বস্তুৰ প্ৰতিবিম্ব গঠন কৰে। যিটো প্ৰতিবিম্ব ৰেটিনাত গঠন হয় বা অক্ষিপটত গঠন হয়, আৰু সেই প্ৰতিবিম্বটো ব্ৰেইনৰ দ্বাৰা আমি আইডেণ্টিফাই কৰিব পাৰোঁ বা চিনাক্ত কৰিব পাৰোঁ। লেন্স মানে এটা লেন্সে চকুৰ লেন্সে প্ৰতিবিম্ব গঠন কৰে। আমি লেন্সৰ কাম যদি দিব পাৰোঁ তেতিয়াহ'লে লিখিব পাৰোঁ যে চকুৰ লেন্সে প্ৰতিবিম্ব গঠন কৰে। ঠিক আছে? প্ৰতিবিম্ব গঠন কৰে। কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে? চকুৰ লেন্সে সৎ প্ৰতিবিম্ব আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। সৎ আৰু ওলোটা দি দিব পাৰোঁ, সৎ আৰু ওলোটা। কিন্তু ইয়াতে প্ৰশ্ন এটা হ'ব পাৰে, আমি গম পালোঁ যে উত্তল লেন্স, এইটো এটা উত্তল লেন্স। ঠিক আছে? উত্তল লেন্সে সৎ প্ৰতিবিম্ব গঠন কৰে। সৎ প্ৰতিবিম্ববিলাক সদায় ওলোটাই হয়। গতিকে সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। ওলোটা প্ৰতিবিম্ব গঠন কৰে। সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। ঠিক আছে? চকুৰ লেন্সে সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। কিন্তু যদিও ওলোটা প্ৰতিবিম্ব গঠন কৰে, ব্ৰেইনে আমাক বস্তু এটা থিয়কৈ মানে সংকেত দিয়ে বা বুজি পোৱাত সহায় কৰে। দ্যাট ইজ ডিটাৰমাইণ্ড বাই ব্ৰেইন, মস্তিষ্ক। গতিকে যদিও প্ৰতিবিম্বটো ওলোটা হয় কিন্তু মস্তিষ্কই আমাক সেইখিনি ঠিক ঠাক কৰি দিয়ে, কাৰণে আমি বস্তুটো থিয়কৈ দেখা পাওঁ। এইটো আছিলে 5 নম্বৰ। 6 নম্বৰ আছিলে নম্বৰ 6। নম্বৰ 6 হৈছে বহুত এটা ইম্পৰ্টেণ্ট বস্তু হয়, সেইটোৰ দ্বাৰা এটা বহুত এটা কাম কৰা হয়। সেইটো হৈছে এই চকুৰ দুয়োটা ছাইডত তোমালোকে চোৱা, ইয়াত এইখিনি এই জেগাবিলাকত এইটো 6 নম্বৰ, লগতে এইটো 6 নম্বৰ। এই দুয়োটাক কোৱা হয় চিলিয়াৰী পেশী। চিলিয়াৰী পেশী বুলি কোৱা হয়। 6 নম্বৰটো হৈছে চিলিয়াৰী পেশী। ইয়াৰ কাম বহুত ইম্পৰ্টেণ্ট। চিলিয়াৰী পেশীয়ে চকুৰ ভিতৰত থকা লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰে। সেইটো কেনেকৈ পৰিৱৰ্তন কৰে অলপ পিছত সেইটোও ডিছকাছ কৰিম। কি হৈছে চোৱা, এই চিলিয়াৰী পেশীয়ে চকুৰ ভিতৰত থকা লেন্সখনক ধৰি ৰাখে, ৰাইট? কাৰণ ইয়াত এই লেন্সখনক ধৰি ৰাখে কোনে? চিলিয়াৰী পেশীয়ে। সেই চিলিয়াৰী পেশী দুটা যদি ৰিলেক্সড হৈ যায়, তাৰমানে শিথিল হৈ যায়, তেতিয়াহ'লে
শিথিল হৈ যোৱাৰ লগে লগে এই লেন্সখন ক্ষীণ হয় তাৰমানে এনেকুৱা হয় পাতল হয় লেন্সখন কেনেকুৱা হয় এনেকুৱা হয় পাতল হয় ঠিক আছে পাতল হলে ফকাস দৈৰ্ঘ্য দূৰলৈ গুচি যায় অৰ্থাৎ ফকাস দৈৰ্ঘ্য বৃদ্ধি হয় আৰু কেতিয়াবা এই লক্ষ্যবস্তু যদি দূৰত থাকে তেতিয়াহ'লে এনেকুৱা অৱস্থাত হয় অৰ্থাৎ চিলিয়াৰী পেশীটো মানে শিথিল হয় শিথিল হৈ লেন্সখন পাতল হয় ফকাস দৈৰ্ঘ্য দূৰত যায় তেতিয়া লক্ষ্যবস্তু প্ৰতিবিম্ব ফকাসত গঠন কৰিবলৈ সুবিধা হয় কেতিয়াবা কি হয় লক্ষ্যবস্তু যেতিয়া চকুৰ যেতিয়া ওচৰত আহি যায় তেতিয়া এই চিলিয়াৰী পেশীয়ে সংকোচন হ'বলৈ আৰম্ভ কৰে দুই ফালৰ পৰা কন্ট্ৰেক্ট কৰিবলৈ আৰম্ভ কৰে ঠিক আছে সংকোচন হ'লে লেন্সখনৰ দেখাত বক্ৰতা বাঢ়ি যায় লেন্সখন এনেকুৱা হয় ঠিক আছে লেন্সখনৰ বক্ৰতা বাঢ়ি যায় লেন্সখনৰ বক্ৰতা বাঢ়ি যোৱাৰ লগে লগে ফকাস দৈৰ্ঘ্য কমি যায় এফ ফকাস দৈৰ্ঘ্য কমি যায় তেতিয়া প্ৰতিবিম্ব সেই ফকাস দৈৰ্ঘ্য কমাই পেলাই প্ৰতিবিম্বটো মানে অক্ষিপট বা ৰেটিনাত গঠন কৰাব পাৰে সো হেতু আছিলে চিলিয়াৰী পেশীৰ কাম অৰ্থাৎ চিলিয়াৰী পেশীয়ে লেন্স মানে চকুৰ ভিতৰত থকা লেন্সখনৰ ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰাব পাৰে কেনেকৈ পৰিৱৰ্তন কৰিব পাৰে মই ইতিমধ্যে ব্যাখ্যা কৰিলোঁ যে শিথিল অৱস্থাত লেন্সখন ক্ষীণ হৈ যায় পাতল হৈ যায় তেতিয়া ফকাস দৈৰ্ঘ্য বাঢ়ি যায় আৰু যেতিয়া সংকোচন হয় তেতিয়া ফকাস দৈৰ্ঘ্য বা লেন্সৰ বক্ৰতা বাঢ়ে ফকাস দৈৰ্ঘ্য কমে ইয়াত বক্ৰতা কমে ফকাস দৈৰ্ঘ্য বাঢ়ে গতিকে চিলিয়াৰী পেশীৰ কাম হৈছে যে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰে চিলিয়াৰী পেশী ইয়াৰ পিছত নম্বৰ 7টো হৈছে এনেকুৱা এইখিনি জায়গা চকুৰ ভিতৰত থকা যিখিনি খালি জায়গা এইখিনি এটা জুলীয়া পদাৰ্থৰ দ্বাৰা আবৃত হৈ থাকে এটা মানে গাঢ়তা বেছি থকা যেনেকৈ ইয়াতো জুলীয়া পদাৰ্থ থাকে কিন্তু এই জুলীয়া পদাৰ্থ নম্বৰ 2 দ্বাৰা কৈছিলোঁ মই নেট্ৰত মানে জুলীয়া পদাৰ্থ কিন্তু সেইটো পানীৰ নিচিনা ৱাটাৰৰ নিচিনা গাঢ়তা কিন্তু ইয়াৰ ভিতৰত থকা জুলীয়া পদাৰ্থখিনিৰ গাঢ়তা পানীতকৈ বেছি হানি মানে মধুৰ নিচিনা মধু যে তোমালোকে খোৱা সেই মধুৰ নিচিনা গাঢ়তা কনচেন্ট্ৰেশ্যনটো বেছি মানে অৰ্থাৎ ইয়াত এটা একুৱাছ পদাৰ্থ এটা জুলীয়া পদাৰ্থ থাকে সেই বস্তুটোক এটাক আমি 7 বুলি ক'ব পাৰোঁ এই গোটেইখিনিক আমি 7 বুলি ক'ব পাৰোঁ সেই বস্তুটোৰ নাম হৈছে নেট্ৰমেট সেই বস্তুটোৰ নাম হৈছে নেট্ৰমেট আৰু সেই নেট্ৰমেটে কি কৰে নেট্ৰমেটে চকুৰ ভিতৰত থকা জুলীয়া পদাৰ্থ সকলোৱে ইয়াৰ গাঢ়তা বেছি থাকে যে আমি জানো যে যেহেতু এইটো জুলীয়া পদাৰ্থবিলাক যিকোনো কণ্টেইনাৰত যেতিয়া ৰখা হয় সেই পাত্ৰত জুলীয়া পদাৰ্থবিলাক পাত্ৰত এটা প্ৰেছাৰ বা ফ'ৰ্চ বা বল প্ৰয়োগ কৰে বা প্ৰেছাৰ দিয়ে আৰু এই প্ৰেছাৰৰ ফলত এই জুলীয়া পদাৰ্থটোৱে এই মানে ৱালত চকুৰ যিটো বাউণ্ডাৰী আছে সেই বাউণ্ডাৰী ৱালত এটা প্ৰেছাৰ দিয়ে এই প্ৰেছাৰৰ ফলত চকুৰ যিটো বক্ৰতা সেইটো মেইনটেইন কৰি ৰাখে চকুৰ যিটো গোলাকাৰ যিটো স্ফেৰিকেল যিটো শ্বেপ গোলাকাৰ যিটো গঠন সেই গঠনটো সম্ভৱ হৈ উঠিছে ইয়াত থকা জুলীয় পদাৰ্থটোৰ কাৰণে নেট্ৰমেটৰ কাৰণে নহ'লে এইটো সংকোচন আহি যাব গতিকে চকুৰ গোলাকাৰৰ বক্ৰতা মানে মেইনটেইন কৰি ৰখাৰ কাৰণে নেট্ৰমেটে কাম কৰে অৰ্থাৎ আমি ক'ব পাৰোঁ নেট্ৰমেটে চকুৰ গোলক আকৃতি ধৰি ৰাখে বা মেইনটেইন কৰি ৰাখে অক্ষুণ্ণ ৰাখে গোলক আকৃতি ধৰি ৰাখে কোনে এইটো হৈছে নেট্ৰমেটে এই ইয়াত থকা ইয়াৰ সলিউশ্যন ইয়াৰ পিছৰ নাম্বাৰটো আহিব এইটো আৰু এটা ইম্পৰ্টেণ্ট বস্তু ইয়াত এইখিনি এটা ৰেটিনা থাকে এইখিনি অঞ্চলত ৰেটিনা থাকে এইটো হৈছে 8 নম্বৰ ইয়াৰ ওপৰতো থাকে ইয়াৰ তলতো থাকে ইয়াত তাৰমানে এটা পোহৰ সংবেদী কলা থাকে বা কোষ থাকে পোহৰ সংবেদী কোষ আৰু সেই পোহৰ সংবেদী কোষটোক মানে সেনসিটিভ লাইট সেনসিটিভ কোষ মানে তাত লাইট পৰাৰ লগে লগে প্ৰতিবিম্ব এটা পৰ্দা থাকে মানে আসলতে এই 8 নম্বৰটো এটা এনেকুৱা এটা পৰ্দা থাকে যিটো পৰ্দা কিছুমান লাইট সেনসিটিভ কোষ থাকে
গতিকে সেই পৰ্দাটোৰ নাম হৈছে ৰেটিনা বা অক্ষিপট। কেতিয়াবা অক্ষিপট বুলিও কোৱা হয়, কেতিয়াবা ৰেটিনা বুলি কোৱা হয়, কেতিয়াবা অক্ষিপট বুলিও তোমালোকে পাব পাৰা। সো সেই 8 নম্বৰটোৰ নাম হৈছে অক্ষিপট বা ৰেটিনা। আৰু ৰেটিনা হৈছে এনেকুৱা এটা বস্তু, এনেকুৱা এটা কোষ, সেই কোষটো হৈছে পোহৰ সংবেদনশীল কোষ, তাৰমানে লাইট সেন্সিটিভ কোষ। পোহৰ তাত পোৱাৰ লগে লগে সি গম পাই যায়, সেন্সিটাইজড হ'ব পাৰে আৰু ব্ৰেইনলৈকে খবৰ দিব পাৰে। আৰু ৰেটিনা সাধাৰণতে দুটা ধৰণৰ থাকে। এটা হৈছে পোহৰৰ পৰিমাণ, মানে ইণ্টেনচিটি অফ লাইট ডিটেক্ট কৰে, কিমানখিনি পোহৰ পৰিছে সেইটোৰ পৰিমাণ মানে সংবেদনশীল কৰিব পাৰে ব্ৰেইনক। আৰু এটা কালাৰ, মানে ৰঙৰ যিটো সেন্সিটাইজড বা ৰঙৰ যিটো সংবেদনশীলতা, সেইটো ব্ৰেইনলৈকে কনভাৰ্ট কৰিব পাৰে ৰেটিনাই। যাৰ ফলত আমি পৃথিৱীখন যে বাৰেবৰণীয়া পৃথিৱীৰ নামেই দিয়া হৈছে, চেপ্টাৰটোৰ নামেই দিয়া হৈছে যে বাৰেবৰণীয়া পৃথিৱী, যাৰ কাৰণে আমি পৃথিৱীৰ বিভিন্ন কালাৰ, বিভিন্ন ৰংবিলাক আমি পৰ্যবেক্ষণ কৰিবলৈ সক্ষম হৈছোঁ। যদি আমাৰ যদি ৰেটিনাত থকা সেই পৰিমাণটো, অৰ্থাৎ যিটো ৰঙৰ পৰিৱৰ্তন মানে ধৰা পেলাব পৰা যিটো কোষ, সেইটো পৰিমাণ কমি গ'লে তেতিয়াহ'লে আমাৰ কালাৰ ডিফাৰেঞ্চটো আমি কৰিব নোৱাৰোঁ। ঠিক তেনেকৈ আৰু এটা থাকে কোষ, মানে ৰেটিনাত আৰু এটা কোষ থাকে, সেইটো হৈছে কি লাইটৰ পৰিমাণ, পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ, মানে পৰিমাণ ধৰা পেলাব পৰা এটা কোষ থাকে। অৰ্থাৎ কেতিয়াবা কম পোহৰতো আমি দেখা পাব পাৰোঁ, বেছি পোহৰটো মুনলাইটো আমি দেখা পাওঁ, কিন্তু কিছুমান জীৱ জন্তু মুনলাইটো দেখা নাপায়। সো সেই জীৱ জন্তুবিলাকত সেই ৰেটিনাৰ সেই উপাংশটো নাই, সেই কোষটো নাই। সো তেনেকুৱা ধৰণৰ কথা আমি ৰেটিনা। আল্টিমেটলি আমি ৰেটিনাৰ কি বুলি ক'লে গম পালোঁ, ৰেটিনাৰ কেনেকুৱা ধৰণৰ বস্তু থাকে। আল্টিমেটলি চকুৰ ভিতৰত থকা ৰেটিনাই আচলতে প্ৰতিবিম্ব, ৰেটিনাৰ এটা পৰ্দা, আৰু সেই পৰ্দাত লেন্সে গঠন কৰা প্ৰতিবিম্ব তাত ধৰা পেলায়। গতিকে ৰেটিনা হৈছে প্ৰতিবিম্ব ৰেটিনাত প্ৰতিবিম্ব গঠন হয়, তাৰমানে ৰেটিনাত প্ৰতিবিম্ব গঠন হয়। 1 নম্বৰ। আৰু কি কৰে, ৰঙৰ মানে সংবেদনশীল কৰে, ৰঙৰ সংবেদনতা আৰু পোহৰৰ পৰিমাণ সংবেদন কৰে, পৰিমাণ অনুভৱ কৰে বা সংবেদনতা প্ৰকাশ কৰে। বুজিছে, ব্ৰেইনৰ জৰিয়তে, থ্ৰু দ্য ব্ৰেইন। গতিকে এইটো আছিলে তোমাৰ মানে চকুৰ ভিতৰত থকা বিভিন্ন উপাংশ। মোটামুটি এইখিনি আছিলে 8টা বস্তু দিয়ে আমি গম পালে গোটেইখিনি কথা গম পাম। গতিকে ইয়াত ৰেটিনা হৈছে চকুৰ লেন্সে গঠন কৰা প্ৰতিবিম্ব গঠন কৰা পৰ্দা, য'ত চকুৰ প্ৰতিবিম্ব, লেন্সৰ প্ৰতিবিম্ব গঠন হয়। একোৱা সলিউশ্যন, এটা সলিউশ্যন থাকে, দ্ৰব্য থাকে, প্ৰেছাৰ এইটো প্ৰেছাৰ দিয়ে, যাৰ ফলত অক্ষিগোলকটো গোলকাকৃতি মেইনটেইন কৰি ৰাখে। লেন্স থাকে, প্ৰতিবিম্ব গঠন কৰে, চিলিয়াৰী পেশী থাকে, যিয়ে চকুৰ ভিতৰত থকা লেন্সৰ আকাৰ পৰিৱৰ্তন নিয়ন্ত্ৰণ কৰে। যে বিভিন্ন কথা আমি গম পালোঁ। এতিয়া আৰু এটা কথা আলোচনা কৰিয়ে মই ক্লাছটো সম্পূৰ্ণ কৰিম। সেইটো হৈছে যে মই ইতিমধ্যে কথাটো ক'লোঁ যে চিলিয়াৰী পেশীয়ে চকুৰ লেন্সৰ বক্ৰতাৰ পৰিৱৰ্তন কৰে, আৰু সেই বক্ৰতাৰ পৰিৱৰ্তনৰ ফলত চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যত পৰিৱৰ্তন হয়। আৰু চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰাৰ যিটো ক্ষমতা, তাকেই কোৱা হয় চকুৰ উপযোজন ক্ষমতা। গতিকে উপযোজন ক্ষমতাটো আলোচনা কৰিয়েই মই আজি ক্লাছটো সম্পূৰ্ণ কৰিম। ইয়াৰ পিছৰ বস্তুটো হ'ব চকুৰ উপযোজন ক্ষমতা। চকুৰ উপযোজন ক্ষমতা। চকুৰ উপযোজন ক্ষমতা মানে মই কৈছিলোঁ যে চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰা সামৰ্থ্যকে বা ক্ষমতাকেই চকুৰ উপযোজন ক্ষমতা বুলি কোৱা হয়। চকুৰ লেন্সৰ
ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পৰা ক্ষমতাক চকুৰ উপযোজন ক্ষমতা বোলে। উপযোজন ক্ষমতা বোলে। ঠিক আছে, যে চকুৰ ভিতৰত থকা যিটো লেন্স, সেই লেন্সখনৰ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰা এবিলিটি আছে। কিয় পৰিৱৰ্তন কৰিব লাগে চোৱা, সাপোজ চকুৰ ভিতৰত এটা লেন্স আছে, এনেকুৱা চকুৰ ভিতৰত এটা লেন্স, উত্তল লেন্সখন এনেকুৱা, উত্তল লেন্সখন এনেকুৱা। এই এনেকুৱা উত্তল লেন্সৰ আগত, চকুৰ লেন্সখনৰ আগত বহুত ইনফিনিটি দূৰত্বত, বহুত ডিষ্টেঞ্চত এটা লক্ষ্যবস্তু আছে। কিমান দূৰত্বত? ইনফিনিটি দূৰত্বত। আমি জানো ইনফিনিটি দূৰত্বত থকা লক্ষ্যবস্তুৰ পৰা অহা পোহৰ ৰশ্মিবিলাক সমান্তৰালভাৱে আহি ফকাছত মিলিত হ'ব আৰু ফকাছত প্ৰতিবিম্ব গঠন কৰিব। গতিকে চকুৰ ফকাছত প্ৰতিবিম্ব গঠন কৰিব। এইটো হৈছে প্ৰতিসৰণৰ পিছত ফকাছত প্ৰতিবিম্ব গঠন কৰিব। এইটো হৈছে ফকাছ। যদি ফকাছটো যদি ৰেটিনাতে হয়, তেতিয়াহ'লে এই ৰেটিনাত প্ৰতিবিম্ব গঠন হ'ব, অৰ্থাৎ সেই চকুৱে লক্ষ্যবস্তুটো দেখা পাব। যদি ৰেটিনাৰ পিছফালে হয় ফকাছটো, তেতিয়াহ'লে দেখা নাপাব। তেতিয়া এই লেন্সখনে এনেকৈ ফকাছ দৈৰ্ঘ্যটো এনেকৈ চেঞ্জ কৰিব যাতে তাৰ ফকাছটো ৰেটিনাতে পৰি যায়। অৰ্থাৎ ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰি লক্ষ্যবস্তু ক'ত গঠন কৰাব? ফকাছ ৰেটিনাত। গতিকে ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব লগা হ'ল, কাৰণ লক্ষ্যবস্তুটো স্থান পৰিৱৰ্তন কৰিব নোৱাৰোঁ। গতিকে ফকাছ দৈৰ্ঘ্য পৰিৱৰ্তন কৰি লক্ষ্যবস্তু ৰেটিনাত গঠন কৰিব লগা হয়। তেনেকুৱা ক্ষেত্ৰত বক্ৰতা অলপ কমে থাকে। কিন্তু যদি লক্ষ্যবস্তুটো যদি খুব ওচৰতে হয়, তেতিয়া এনেকুৱা লেন্সৰ ক্ষেত্ৰত ফকাছটো বহুত দূৰত গুচি যায়, প্ৰতিবিম্ব ৰেটিনাত গঠন কৰাব নোৱাৰে। ফলত ইয়াৰ বক্ৰতা বেছিকৈ কোচ খাই যায়। এনেকৈ বেছিকৈ কোচ খাই যোৱাৰ পিছত ইয়াত থকা লক্ষ্যবস্তুটোৰ প্ৰতিবিম্ব ৰেটিনাতে গঠন কৰে। ঠিক আছে, ইয়াত থকা লক্ষ্যবস্তুৰ প্ৰতিবিম্ব ৰেটিনাত গঠন হয়। অৰ্থাৎ বক্ৰতা বাঢ়ি পেলাই ফকাছ দৈৰ্ঘ্য কমাই দিয়ে, ফলত প্ৰতিবিম্ব ৰেটিনাত গঠন হয়। কেনেকৈ বক্ৰতা কেনেকৈ বৃদ্ধি কৰিব? চিলিয়াৰী পেশীয়ে সংকোচন ঘটাই চেপেটা কৰিব, অৰ্থাৎ বক্ৰতা বেছি হ'ব, ফকাছ দৈৰ্ঘ্য কমি যাব, প্ৰতিবিম্ব ৰেটিনাত গঠন হ'ব। বা যদি ৰিলাক্স অৱস্থাত থাকে, শিথিল অৱস্থাত থাকে, তেতিয়াহ'লে বক্ৰতা কমি যাব, অৰ্থাৎ ফকাছ দৈৰ্ঘ্য তেতিয়া বাঢ়ি যাব। চ' তেনেকৈ চকুৰ উপযোজন ক্ষমতা মেইনটেইন হয়। অৰ্থাৎ চকুৰ লেন্সৰ যিটো ক্ষমতা, যে ফকাছ দৈৰ্ঘ্যৰ পৰিৱৰ্তন কৰিব পাৰে, কেতিয়াবা ফকাছ দৈৰ্ঘ্য কম, কেতিয়াবা ফকাছ দৈৰ্ঘ্য বেছি কৰিব পাৰে, প্ৰয়োজন অনুসৰি লক্ষ্যবস্তু ক'ত আছে তাৰ উপৰি। গতিকে তেনেকুৱা ক্ষমতা থকা লেন্সক কোৱা হয়, বা তেনেকুৱা ক্ষমতা কোৱা হয় চকুৰ উপযোজন ক্ষমতা। চ' আজি ভাবোঁ যে ক্লাছটো আৰু দীঘলীয়া কৰি লাভ নাই। আশা কৰোঁ তোমালোকে খুব ভাল পাইছা। নিশ্চয় তোমালোকে শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰিবা। থেংক ইউ।